নমস্কাৰ সুপ্ৰভাত চাবলৈ আৰম্ভ কৰিছে নমস্কাৰ অসম। আজি 1 অক্টোবৰ মঙলবাৰ আগবঢ়াব লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেলটো অন কৰি ল'ব। দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। অৱশেষত ৰাজ্যৰ যুৱ উদ্যোগীলৈ আগবঢ়োৱা হ'ল ৭৫,০০০ টকা। অহা 10 নৱেম্বৰত পুনৰ 25,০০০ টকা আগবঢ়াব চৰকাৰে। ৰাজ্যৰ যুৱ উদ্যোগীলৈ মুখ্যমন্ত্ৰীয়ে আগবঢ়ালে এই ধন। ৰাজ্যৰ 25,০০০ যুৱ উদ্যোগীলৈ আগবঢ়োৱা হ'ব 2ৰ পৰা 5 লাখ টকা। মুকলি কৰা হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ ধন। প্ৰথম কিস্তি ৰূপে আগবঢ়োৱা হ'ল ৭৫,০০০ টকা। 10 নৱেম্বৰত আৰু 30,০০০কৈ ধন দিব চৰকাৰে আৰু জিলাসমূহত অনুষ্ঠিত কৰা হ'ব প্ৰশিক্ষণ। আৰু জানিব পৰা মতে 3 দিনীয়াকৈ প্ৰশিক্ষণ আগবঢ়োৱা হ'ব যুৱ উদ্যোগীসকলৰ বাবে। প্ৰশিক্ষণৰ পিছতেই দিয়া হ'ব অন্য 25,০০০ টকা আৰু ৭৫,০০০ যুৱ উদ্যোগীক দিব ধন চৰকাৰে। নতুনকৈ আবেদনৰ বাবে 5 অক্টোবৰত মুকলি কৰা হ'ব পৰ্টেল। সৰ্বমুঠ 2 লাখ লোকলৈ আত্মনিৰ্ভৰ অসমৰ আঁচনি আগবঢ়োৱাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ। আৰু 2 লাখ টকা ভালকৈ ব্যৱহাৰ কৰা সকলে লাভ কৰিব প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সুবিধা। জনাব লৈছো দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। সোণাপুৰত উচ্ছেদ অভিযান বন্ধ কৰাৰ জাননী সৰ্বোচ্চ ন্যায়ালয়ৰ। সোণাপুৰত চলাব নোৱাৰিব উচ্ছেদ অভিযান। অসম চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। সোণাপুৰৰ উচ্ছেদ অভিযানক লৈ সৰব হৈছে উচ্চতম ন্যায়ালয়ে। কচুতুলি থোৱাৰ উচ্ছেদক লৈ চৰকাৰলৈ জাননী প্ৰেৰণ কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতি অবিহনে সোণাপুৰত উচ্ছেদ চলাব নোৱাৰিব চৰকাৰে। ন্যায়ালয়ৰ আদেশ উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে চৰকাৰৰ বিৰুদ্ধে। আৰু জানিব পৰা মতে 3 সপ্তাহৰ ভিতৰত ন্যায়ালয়ক উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰে। আৰু ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো সোণাপুৰত চলি আছিল উচ্ছেদ অভিযান। জনাব লৈছো পৰৱৰ্তী খবৰ। অগ্নিবীৰ আঁচনিৰ জৰিয়তে জোৱানৰ পকেটৰ ধন চুৰ কৰিছে চৰকাৰে। জোৱানৰ পকেটৰ ধন চুৰ কৰা অস্ত্ৰ অগ্নিবীৰ আঁচনি। এই বিস্ফোৰক মন্তব্য আগবঢ়ালে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ সভাত পুনৰ আদানীৰ প্ৰসংগ। আদানীৰ নাম লৈ ৰাহুল গান্ধীয়ে পুনৰ সমালোচনা কৰিলে বিজেপিক। অগ্নিবীৰ আঁচনিৰ জৰিয়তে যুৱকৰ পকেটৰ ধন কাঢ়িছে চৰকাৰে। আদানী কোম্পানীয়ে বনোৱা অস্ত্ৰ ভাৰত চৰকাৰে ক্ৰয় কৰে, যি টকাৰে মোদীয়ে নিজৰ মাৰ্কেটিঙত ব্যৱহাৰ কৰে। দলৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী মোদীয়ে ব্যৱহাৰ কৰে আদানীৰ টকা। এই মন্তব্য বিৰোধী দলপতি ৰাহুল গান্ধীৰ। জনাব লৈছো দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। হাৰিয়ানাত দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিপদ ঘণ্টা। হাৰিয়ানাত ওলাইছে বিজেপি বিদ্ৰোহী নেতা। আৰু এখন ৰাজ্য হেৰুৱাব ভাৰতীয় জনতা পাৰ্টীয়ে। হাৰিয়ানা নিৰ্বাচনৰ পূৰ্বে মহাবিপদত ভাৰতীয় জনতা পাৰ্টি। হাৰিয়ানা বিজেপিত ওলাইছে বিজেপি বিদ্ৰোহী নেতা। হাৰিয়ানা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া বিদ্ৰোহ ঘোষণা কৰিছে কাংখই। আৰু ইয়াৰ ফলত 8 গৰাকীকৈ বিজেপি নেতাক নিৰ্বাচনৰ পূৰ্বে বহিষ্কাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। দল বিৰোধী কাৰ্যকলাপৰ বাবেই 6 বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে কেইবাজনো বিজেপি কৰ্মীসকলক। আৰু বিজেপিৰ এই অন্তকণ্ডলে নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। প্ৰাক্তন মুখ্যমন্ত্ৰী চৌধুৰী দেৱী লালৰ পুত্ৰ ৰঞ্জিত চৌতালাকো বহিষ্কাৰ কৰিছে ইতিমধ্যে। আৰু তাৰ লগতে সন্দীপ গাৰ্গ, জিলেৰাম শৰ্মা, দেৱেন্দ্ৰ কাৰিয়ান, বচ্চন সিং আচাৰ্যকো বহিষ্কাৰ কৰা হৈছে। আৰু জানিব পৰা মতে মুঠ 8 গৰাকীকৈ বিজেপি নেতাক দলৰ পৰা বহিষ্কাৰ কৰিলে বিজেপিয়ে। ইফালে হাৰিয়ানাত নিজৰ যাদু দেখুৱাবলৈ সক্ষম হৈছে কংগ্ৰেছে। হাৰিয়ানাৰ জনতাক ৰাহুল গান্ধীয়ে দিলে কেইবাটাও গেৰাণ্টি প্ৰতিশ্ৰুতি। দিব লৈছো ৰাজনীতি প্ৰেক্ষাপটৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। উজনিত পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। সাহসীয় দলৰ ভেটি কপাই কংগ্ৰেছলৈ শ লোকৰ আগমন। উজনিত পুনৰ শক্তি বৃদ্ধি হ'ল কংগ্ৰেছৰ। সাহসীয় দলৰ ভেটি কপাই কংগ্ৰেছলৈ শ লোকৰ আগমন ঘটিছে। শতাধিক সমৰ্থকসহ কংগ্ৰেছত যোগদান প্ৰাক্তন আছু নেতাৰ। উপ নিৰ্বাচনৰ প্ৰাক্ষণত সাহস পক্ষৰ ভেটিত কম্পন দেখিবলৈ পোৱা গৈছে।
আসুৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন উপসভাপতিৰ কংগ্ৰেছত যোগদান সোমবাৰে ধেমাজিৰ ইন্দিৰা ভৱনত কংগ্ৰেছৰ বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰাক্তন আসু কৰ্মী ব্যৱসায়ীৰ যোগদানত এতিয়া শক্তি বৃদ্ধি হৈছে কংগ্ৰেছৰ আৰু বৃহৎ যোগদান কাৰ্যসূচীৰে উজনিত শক্তিশালী ৰূপত এতিয়া কংগ্ৰেছ জনাবলৈ ইচ্ছু ৰাজনীতি প্ৰেক্ষাপটৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কংগ্ৰেছ নেতাই অসমক অপমান কৰাক লৈ জ্বলিছে ৰাজ্য অসমক লৈ কংগ্ৰেছ নেতাৰ বিৰূপ মন্তব্য দেখিবলৈ পোৱা গৈছে ৰঙিয়াত কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও কৰিলে বিজেপিৰ যুৱ মৰ্চাৰ দলে কংগ্ৰেছৰ বিৰুদ্ধে বিজেপি কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী ৰঙিয়াত কংগ্ৰেছৰ কাৰ্যালয় ঘেৰাও কৰিলে বিজেপি যুৱ মৰ্চাৰ দলে কংগ্ৰেছ নেতা প্ৰিয়ংকা খাৰ্গেৰ মন্তব্যক লৈ উত্তপ্ত পৰিস্থিতি এতিয়া দেখিবলৈ পোৱা গৈছে ৰঙিয়াত আৰু জানিব পৰা মতে আৰক্ষী নিৰাপত্তাৰক্ষীৰে হতাহতি হৈছে প্ৰতিবাদী বিজেপি যুৱ মৰ্চাৰ বিজেপি যুৱ মৰ্চাৰ শতাধিক নেতাকৰ্মীয়ে ঘেৰাও কৰিলে ৰঙিয়া ৰাজীৱ ভৱন কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুতলিকাও দাহ কৰিলে বিজেপি কৰ্মীয়ে আৰু উত্তৰ কামৰূপ জিলাত বিজেপিৰ যুৱ মৰ্চাৰ প্ৰতিবাদত এতিয়া উত্তাল ৰঙিয়াৰ ৰাজপথ প্ৰিয়ংকা খাৰ্গেই জাগিৰোডৰ ছেমি কণ্ডাক্টৰ কোম্পানীক লৈ কৰিছিল বিৰূপ মন্তব্য অসমত ছেমি কণ্ডাক্টৰ স্থাপনৰ পৰিৱেশ নাই বুলি এক্সযোগে মন্তব্য কৰিছিল প্ৰিয়ংকা খাৰ্গেই জনাবলৈ ইচ্ছু এটা পলিটিকেল ব্ৰেকিং নিউজ ভাৰতক মোল্লাৰ প্ৰয়োজন নাই 6খনহে মাদ্ৰাছা বন্ধ কৰিছোঁ যিমান আছে সকলো মাদ্ৰাছা বন্ধ কৰিম এই বৃহৎ বিস্ফোৰক মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মোৰ অসমত এতিয়ালৈকে 6খন মাদ্ৰাছা বন্ধ কৰিছোঁ মোৰ উদ্দেশ্য বাকি থকা সকলো মাদ্ৰাছাই বন্ধ কৰি দিম মাদ্ৰাছা বন্ধক লৈ এয়া মোৰ সিধা কথা আমাৰ দেশক মোল্লাৰ কোনো প্ৰয়োজন নাই দেশক ডাক্তৰ ইঞ্জিনিয়াৰহে প্ৰয়োজন আছে ইয়াক লৈ মোক কমিউনেল বুলি কৈ লাভ নাই ডাক্তৰ ইঞ্জিনিয়াৰ বনোৱাটো কমিউনেল কাম নেকি ৰাহুল গান্ধীয়ে মোল্লা বনাওক মই ডাক্তৰ ইঞ্জিনিয়াৰ বনাম সমাজে কাক মনত ৰাখিব সেয়া সময়ে ক'ব কংগ্ৰেছে তুষ্টিকৰণৰ বাদে আৰু একো নাজানে হাৰিয়ানাৰ নিৰ্বাচনী সভাত বহিৰাজ্যত এই বিস্ফোৰক মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাবলৈ ইচ্ছু এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইডি আইটিৰ জৰিয়তে ব্লেকমেইলিং কৰি ধন সংগ্ৰহ কৰিছে বিজেপিয়ে বিপদত পৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ইতিমধ্যে ইডি আৰু বিত্তমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বিপদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ লগতে বিপদত কেন্দ্ৰীয় সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰ তথা ইডি বিত্তমন্ত্ৰীৰ লগতে বিজেপিৰ ওপৰতো এফআইআৰ দাখিল কৰাৰ খবৰ আহি পৰিছে ইলেক্টৰেল বণ্ডক লৈ গোচৰ তৰা হ'ল বাংগালুৰুত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক শীঘ্ৰে নিজৰ পদত্যাগ কৰাৰ আহ্বান জনোৱা হৈছে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ এই অভিযোগ ইডি ইনকাম টেক্সৰ জৰিয়তে ইলেক্টৰেল বণ্ডৰ ব্লেকমেইলিং কৰিছে বিজেপিয়ে আৰু জানিব পৰা মতে ব্লেকমেইলিঙৰ জৰিয়তে 5 বছৰত 6000 কোটিতকৈও অধিক ধন সংগ্ৰহ কৰিছে বিজেপিয়ে জনাবলৈ ইচ্ছু এটা অতিকৈ দুখ লগা খবৰ বৰ্তমান সময়লৈকে প্ৰলয়ংকাৰী বান আৰু ভূমিস্খলনত তছনছ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল বৰ্তমান সময়লৈকে মৃতকৰ সংখ্যাই 200লৈ বৃদ্ধি পাইছে প্ৰলয়ংকাৰী বান আৰু ভূমিস্খলনত তছনছ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল ভয়ংকৰ বান ভূমিস্খলনত নেপালত 200ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ভূমিস্খলনত 30 গৰাকীৰো অধিক লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু প্ৰতিদিনে বানে কালৰূপ ধাৰণ কৰিছে চুবুৰীয়া ৰাষ্ট্ৰ নেপালত আৰু ইতিমধ্যে 4500ৰো অধিক লোকক উদ্ধাৰ কৰা হৈছে ভূমিস্খলনৰ পৰা বৰ্তমানো নেপালৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে উদ্ধাৰ অভিযান আৰু এতিয়ালৈকে কেইবাটাও মূল পথ ভাঙি তছনছ কৰিলে ভূমিস্খলনে আৰু জানিব পৰা মতে ৰাজধানী কাঠমাণ্ডুলৈ যোৱা সকলো পথ ইতিমধ্যে বানত ধ্বংস হৈ পৰিছে